বপা বেয়া নোপোৱা যদি মোক 20 টকা এটা দিবা নেকি? আজি 2 দিন ধৰি মই পানীৰ বাহিৰে একো খাব পোৱা নাই। খুৰা দিম আপুনি ক'ৰ পৰা আহিছে বাৰু? বেয়া নাপায় যদি কওকচোন, আপোনাৰ ঘৰত কোন কোন আছে, কেনেকৈ আহিলি আলু? সেইবোৰ বহু কথা বপা। হয় নেকি? বলক অলপ আগত বহি কথা পাতোঁ। ব'লা। বাৰু খুৰা কওকচোন, ক'ৰ পৰা আহিল আপুনি, ইয়ালৈ কেনেকৈ আহিল? মোৰ ঘৰ পদুমণি গাঁও। মোৰ ঘৰত সকলো আছিল, কিন্তু আজি একোৱেই নাই। মানে খুৰা? সেইবোৰ বহুত কথা বপা। আজি মোৰ নিজৰ পুত্ৰ থাকিও পুত্ৰহৰা। কিনো কম মোৰ দুখৰ কথা, তথাপিও তোমাক কওঁ শুনা। বোৱাৰী, হেৰ' বোৱাৰী, বোলো চাহখিনি ইমান সময় হোৱা নাই নে? পথাৰত যাব পলমে হ'ব এতিয়া, ইমান সময় চাহখিনি নহয়নে? চাচোন এই বুঢ়াডালে কেনেকে চিঞৰি আছে। এইয়া চাহ। খালি চাহ দিলা যে? খাবলৈ কিবা থাকিলে দিম। যোৱাকালি নন্দৰ পাপাই বজাৰৰ পৰা কিবা কিবি খোৱা বস্তু কিনি অনা মই নিজেই দেখিলোঁ। একেদিনাই শেষ হ'লনে? নন্দ, দেউতা যোৱা নাই নেকি? মই যাওঁ। ভাতকেইটা সোনকালে পথাৰলৈ লৈ আহিবি। মাইনা, মাইনা, গামোচা লৈ আছো। যাচোন মাৰে অলপ চাহ কৰিব দিওঁ। মৰমী, মৰমী। গৈছো ৰ'ব। চাহ ল। দিয়া। মাইনা ক'ত আছে? মাইনা পঢ়ি আছে ৰ'ব। মাইনা, মাইনা। দেউতা মোক মাতিছিলা? তোমাক তো আজি স্কুলত পোৱা যাব নোৱাৰিম, তুমি আজি লগৰ লগতে যাবা, মোৰ অলপ অফিচৰ কাম আছে। হ'ব দেউতা। দেউতাই ভাতকেইটা সোনকালে লৈ যাব দিছে, পলম নকৰি তুমি ভাততে লগাবা, মোৰ অলপ অফিচৰ কাম আছে, তাতে লাগিব। নাই এতিয়া মই ভাত বনাব নোৱাৰো দেই। ভাত বনাব নোৱাৰা? তুমি নবনালে কোনে বনাব? মই সেইবোৰ নাজানো, মই মুঠতে ভাত বনাব নোৱাৰো। কি যে হ'ব এতিয়া, দেউতাই ভাতকেইটা লৈ যাব দিছে, মৰমে শুনি বোলো ভাত বনাব নোৱাৰে, উপায় নোহোৱা হৈছে।
ইমান পলম হ'ল নন্দৰ একো দেখা দেখিয়ে নাই। আহোঁতে কৈ আহিলোঁ বোলে ভাতকেইটা অলপ সোনকালে লৈ আহিবি, একো দেখা দেখিয়ে নাই। এইফালে বেলি মূৰৰ ওপৰত উঠিবৰ হ'ল। বোৱাৰীজনীও ঘৰৰ কাল হ'ব ধৰিছে, ঘৰলৈ যাই ফুকাই ভাল হ'ব। নন্দ, নন্দ, দেউতা তোক যে ৰাতিপুৱা পথাৰত ভাতকেইটা দি থৈ আহিবলৈ দিছিলোঁ, কথাটো একো গুৰুত্বই নিদিলি। সেই বুঢ়া বাপেৰে পথাৰত ইমান ৰ'দত কেনেদৰে কাম কৰি আছে তহঁতে এবাৰ ভাবি চাইছনে? নহয় মানে দেউতা, মৰমীৰ গাটো অলপ বেয়া। বোৱাৰীৰ গা বেয়া? ৰাতিপুৱাটো ঠিকেই আছিল, হঠাৎনো কি হ'ল? বোৱাৰী, তোমাৰ বোলে গা বেয়া? নাইতো, মই ঠিকে আছোঁ। নন্দ, আচলতে তহঁতে ভাবিছ কি? এই বৃদ্ধ বয়সত মই ৰ'দ বৰষুণ কাটি কৰি পথাৰত কাম কৰিব যাওঁ, তহঁতে ভাত মুঠি দিবলৈ জ্ঞান নাইনে? আৰু বোৱাৰী, তোমাৰো অলপো বেয়া নালাগে? যেতিয়াই তেতিয়াই মই ভাত বনাবলৈ মই কাৰো চাকৰ নহয়। কাৰোবাৰ খাবৰ মন গ'লে নিজে বনাই খালে হ'ল। সেই বোৱাৰীয়ে আজি মোক এনেদৰে ক'লে। দেখিলি নন্দ, তোৰ ঘৈণীয়েৰে আজি মোক বেলেগে খোৱাৰ কথা ক'লে। মাৰ মৰৰ পিছত কিমান কষ্ট কৰি তোক ৰান্ধি বাঢ়ি খুৱাই ডাঙৰ দীঘল কৰিবি, কিন্তু কি হ'ব, ঘৈণীয়েৰৰ মৰমত আজি তই সেইখন মাতিব নোৱাৰা হৈছ। সেয়াই মোৰ জীৱন, সেয়াই মোৰ ভাগ্য। ভগৱান, মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈছে ভগৱান। নাই নাই, মই একো কথাই শুনিব নিবিচাৰোঁ। মুঠতে এইখন ঘৰত বুঢ়াই থকালৈকে মই থাকিব নোৱাৰোঁ। মই কি কৰিম এতিয়া, তুমি নিজে কোৱা। একো কৰিব নালাগে, বৃদ্ধাশ্ৰমত থৈ আহিলে হ'ল। এনেওতো আমাৰ নামত সকলো সম্পত্তি লিখি লোৱা হৈছে। হ'ব দিয়া, কিবা এটা কৰিব লাগিব, নহ'লে আজি আশ্ৰমৰ পৰা গৈ আহোঁ দিয়া। অঁ ঠিকে ভাবিছে, আপুনি সোনকালে যাওক, ময়ো বাহিৰৰ পৰা আহোঁ। সেয়াই মোৰ ভাগ্য। সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰাই আজি মোক বৃদ্ধাশ্ৰমত থোৱাৰ কথা চিন্তা কৰিলে। সেয়াই মোৰ জীৱন। ঘৰখন ভাঙি যোৱাতকৈ মই এই ঘৰৰ পৰা ওলাই যোৱাটো ভাল হ'ব। ভগৱান, আপোন হাতে গঢ়া ঘৰ এখনি পাইছানে তুমি ভাঙি, পাইছানে তুমি ভাঙি, ভুলকেই ফুল বুলি কেতিয়াবা তুমি পাইছানে সাৱতি, পাইছানে সাৱতি,
তাৰ এয়াই মোৰ জীৱন কাহিনী। খুৰা ইমান দুখ নকৰিব, বলক আমি অলপ হোটেলত গৈ কিবা খাওঁ গৈ। ব'লা পাপা। Thank you.